নমস্কাৰ। প্ৰথম কথাটো হৈছে যে আজি সংবাদমেল আয়োজন এইকাৰণে কৰা হৈছে। আমাৰ আপোনালোকে গমেই পাইছে যে জিলা অঞ্চল সভাপতি মাহবুবুল হক ডাঙৰীয়া উপস্থিত আছে আৰু বাকী বিভাগসকল উপস্থিত আছে। দৰং জিলাৰ আপোনাৰ ওৰাং আৰু ধনশিৰি যিটো নদী আছে, এই নদীটোত আমাৰ শিলগুৰিৰ যিটো এলেকা আৰু কপাটিৰ যিটো এলেকা, এই বৃহত্তৰ এলেকাৰ এটা জনগণৰ মাজেদি যোৱা এই নদী, আৰু এই নদীটো যদি খনন হয় তেতিয়াহ'লে বান আৰু গৰাখহনীয়াৰ কবলত পৰি এই অঞ্চলৰ যিখিনি দাঁতিকাষৰীয়া মানুহ তেওঁলোকৰ যথেষ্ট অসুবিধা হয়। তো দীৰ্ঘদিনীয়া এই সমস্যাটো আমি চৰকাৰলৈ দাবী উত্থাপনো কৰিছিলোঁ যে এই গৰাখহনীয়াবিলাক ৰোধ কৰিব লাগে, কিন্তু গৰাখহনীয়া ৰোধ কৰাটো বাদে দিয়ক, এতিয়া দৰং জিলা যিটো ফৰেষ্ট বিভাগ আছে আৰু জিলা উপায়ুক্ত লগতে আমাৰ যিটো ডিষ্ট্ৰিক্ট গোপাল শৰ্মা ডাঙৰীয়া, একেলগে চাৰ্কল অফিচাৰ ডাঙৰীয়া, তেওঁলোকৰ চকুৰ আগেদিয়ে মানে চকু মুদা কুলিৰ ভাও ধৰি তেওঁলোকে এই চিণ্ডিকেটটো চলাব দিয়া যেন পৰিলক্ষিত হৈছে। আজি এই যিটো বালিৰ চিণ্ডিকেট, এই চিণ্ডিকেটৰ লগত জড়িত থকা ব্যক্তিসকলক চিনাক্ত কৰি জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কিন্তু গ্ৰহণ কৰা নাই। জিলা অংশে ইতিমধ্যে জিলা আয়ুক্ত ডাঙৰীয়া মানে আমাৰ ডিষ্ট্ৰিক্টৰ যিজন আয়ুক্ত ডাঙৰীয়া, তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰিছে আজি বহুদিন আগতে। এই সংক্ৰান্তে দলগাঁও আৰক্ষী থানাত এখন লিখিত ৰূপত দৰং জিলা অংশে এজাহাৰ দাখিল কৰিছে, আৰু এই সংক্ৰান্তত বিভিন্ন সময়ত বিভিন্ন বিষয়াক আমি অভিযোগবিলাক দাখিল কৰিছোঁ, কিন্তু তেওঁলোকে এই চিণ্ডিকেটটো বন্ধ কৰা নাই। আচৰিত কথা হৈছে যে এজন ব্যক্তিয়ে ইয়াতে বালি খনন কৰি আছে আৰু যিটো বালি দাম বিক্ৰী কৰি আছে, ইয়াতে বজাৰ বহাইছে। গতিকে এই বালি এইটোতো বিজনেছ কৰিব নোৱাৰে। যিসকলে ইয়াতে নিজৰ নামত কোনোবা স্কিমত তেওঁলোকে এই বালিৰ প্ৰয়োজন বা এই মাটিৰ প্ৰয়োজন, সেই নামত ফৰেষ্ট বিভাগৰ পৰা তেওঁলোকে ৰয়েলটি কাটি ফৰেষ্ট ডিপাৰ্টমেণ্ট মেনেজ কৰি যিটো চলাই আছে, আমি ভাবোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো দৃষ্টি নিক্ষেপ কৰিব লাগে, আৰু তেখেতে এই আমাৰ দৰঙৰ যি শিলপুৰী কপাটিৰ মাজত যি ধনশিৰি নদীৰ যি বালিৰ চিণ্ডিকেট, এই চিণ্ডিকেটটো অতি সোনকালে বন্ধ হ'ব লাগে, আৰু যদি চলে তেতিয়াহ'লে বৈধভাৱে যিসকলক চৰকাৰে অনুমতি প্ৰদান কৰিছে, যিসকলক বৈধভাৱে তেওঁলোকে এইটো চলাব পাৰে। আৰু যদি বৈধভাৱে নহয়, আৰু য'ত আজি যিটো চিণ্ডিকেট চলি আছে এই চিণ্ডিকেটটো যদি বৈধ হয়, এই কথাটো জিলা আয়ুক্ত ডাঙৰীয়াই ফৰেষ্ট বিভাগৰ বিষয়াসকলে সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিব লাগে, কাৰণ তেওঁলোকে লুকাই চুৰকৈ এই চিণ্ডিকেটটো চলাই থাকিব আৰু সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হ'ব, সাধাৰণ ৰাইজে বিপদৰ সন্মুখীন হ'ব। আৰু স্থানীয় ৰাইজেও ইতিমধ্যে আমাক অভিযোগ দাখিল কৰিছে যে তেওঁলোকৰ এই খনন কাৰ্যৰ জৰিয়তে তেওঁলোকৰ ঘৰ বাৰী হেৰুৱাৰ আশংকা কৰিছে, তেওঁলোকৰ গৰাখহনীয়াৰ কবলত পৰিব, তেওঁলোকে এই কথাবিলাক আমাৰ আগত ব্যক্ত কৰিছে, আৰু ইতিমধ্যে এই কথাবিলাকো জিলা প্ৰশাসনে গম পায়। গতিকে আমি আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে বনমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, একেলগে দৰং জিলাৰ উপায়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ, একেলগে আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ গোপাল শৰ্মা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, চাৰ্কল অফিচাৰক আহ্বান জনাইছোঁ, লগতে আৰক্ষী অধীক্ষক ডাঙৰীয়াকো আহ্বান জনাইছোঁ। ছাত্ৰ ইউনিয়ন দৰং জিলা সমিতিৰ যে আমাৰ সংবাদমেল, আমাৰ সংবাদমেলত মই প্ৰথম পৰিচয় কৰাই দিছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য হাফিজুৰ ৰহমান, জিলা সমিতিৰ উপসভাপতি জিয়াউল হক, জিলা সমিতিৰ সাধাৰণ সম্পাদক উছমান গনি আজি আমাৰ এই সংবাদমেলত উপস্থিত আছে। তো আজি আমাৰ যিটো মূল উদ্দেশ্য, আজি আমি যিটো বিষয় লৈ আমি আজি আমাৰ সংবাদমেল দিয়া হৈছে, এইটো হ'ল আপোনাৰ কপাটি যি ধনশিৰি নদী, যি অবৈধ বালি খনন চলি আছে, চিণ্ডিকেট চলি আছে। তো আজি বহুকেইদিনৰ পৰা এই বস্তু চলি আছে। আমি দৰং জিলা আমছয়ে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ, আমি অভিযোগ দাখিল কৰিছোঁ, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাছিল, আৰু যাৰ বাবেই আজি আমি থানাত দলগাঁও থানাত আমি FIR দাখিল কৰিছিলোঁ, কিন্তু পুলিচে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল, যাৰ বাবে আজি আমি সংবাদমেলৰ আয়োজন কৰিছোঁ। আৰু সংবাদৰ জৰিয়তে
আমি এই কথাখিনি অসম চৰকাৰ আপোনাৰ বনমন্ত্ৰী ডাঙৰীয়াক আমি যাতে আমাৰ দলগাঁও কৌপাটিত যি আপোনাৰ সিন্ডিকেট চলি আছে বালিৰ যাতে এইটো বন্ধ হয় তাৰ ওপৰত আজি বিশেষকৈ আজি সংবাদমেল দিয়া হৈছে। গতিকে